সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত বৰক্ষেত্ৰী বিধানসভা সমষ্টিটো ৰাজনৈতিক উত্তেজনা তুংগত উঠিছে। বিভিন্ন দলে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ মাজতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে সমষ্টিটোৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰিছে। প্ৰাক্তন আমছু নেতা তথা অধিবক্তা আমিৰুল ইছলামে আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৰক্ষেত্ৰীৰ লাৰকুছিত এখন যোগদান সভা অনুষ্ঠিত কৰে। এই যোগদান সভাতে তৃণমূল কংগ্ৰেছৰ নলবাৰী জিলা সমিতিৰ সভাপতি জালালুদ্দিন আহমেদে প্ৰাক্তন আমছু নেতাগৰাকীক আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছ দললৈ আদৰণি জনায়। অন্যহাতে আগন্তুক বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰস্তুতি গ্ৰহণ কৰিছে আমিৰুল ইছলামে। তেওঁৰ যোগদানৰ লগে লগে বৰক্ষেত্ৰী সমষ্টিত তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হ'ব বুলি দলীয় নেতাসকলে উল্লেখ কৰে। প্ৰাক্তন আমছু নেতাৰ যোগদানে দলীয় কৰ্মীসকলৰ মাজত নতুন উৎসাহ দেখা গৈছে। নতুনকৈ হোৱা এই যোগদান আৰু সম্ভাৱ্য প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বৰক্ষেত্ৰীৰ সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা অধিক তীব্ৰ হ'ব পাৰে। সমাগত নিৰ্বাচনৰ পূৰ্বে বৰক্ষেত্ৰীৰ সমষ্টিত আৰু কিমান ৰাজনৈতিক পৰিৱৰ্তন দেখা যাব সেয়া সময়েহে প্ৰকাশ কৰিব। কিন্তু প্ৰাক্তন আমছু নেতা আমিৰুল ইছলামৰ তৃণমূল কংগ্ৰেছত যোগদান নিশ্চিতভাৱে সমষ্টিটোৰ ৰাজনীতিত নতুন দিশ উন্মোচন কৰিছে। এই যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইফতাৰ পাৰ্টিৰো আয়োজন কৰা হয়। সাম্প্ৰদায়িক দল, গতিকে উভয় সাম্প্ৰদায়িক দলক আমি উৎখাত কৰিব লাগিব আৰু আমি অসমৰ যি ভৱিষ্যত এই দুটা ৰাজনৈতিক দলৰ হাতত যে সুস্থ নহয় আমি তাৰ উমান পাইছোঁ। আজি প্ৰত্যেকজন নাগৰিকৰ কান্ধত যিমান ঋণৰ বজা পৰিছে আমি অলপ উনুকিয়াই চালে গম পাম। আৰু কংগ্ৰেছৰ এক বোবা লেকামহীন নেতৃত্ব, এই কংগ্ৰেছৰ নেতৃত্ব আৰু কংগ্ৰেছৰ বিৰোধী দলৰ যি নীতি, এই নীতিত জনসাধাৰণে বেয়া পাইছে, কোনেও আশ্বস্ত নহয়। গতিকে আমি ইয়াৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছোঁ আৰু আমি অনাগত দিনত বলিষ্ঠভাৱে আমি TMC দলৰ পৰা নেতৃত্ব দিম বুলি মনোবাঞ্ছা কৰিছোঁ আৰু TMC দলটোক তৃণমূল কংগ্ৰেছক আমি অসমৰ বুকুত জিলিকাই তুলিম আৰু সাম্প্ৰদায়িকৰ বিপৰীতে এক সুস্থ সমাজ গঢ়াৰ চেষ্টা কৰিম। আমি এক শৈক্ষিক বিবেকবান সুস্থ সমাজ গঢ়াৰ চেষ্টা কৰিম, য'ত নাথাকিব হিংসা, বিদ্বেষ, মদ, ভাং, জুৱা, ড্ৰাগছ। সকলোৱে ঊৰ্ধত গৈ এটি শিক্ষিত শৈক্ষিক এক বাতাবৰণ সৃষ্টি হ'ব লাগিব অসমত যি আমাৰ মহাপুৰুষসকলৰ জন্মস্থান আছিল, তেওঁলোকৰ যি কীৰ্তি আছিল, সকলোবিলাক উজ্বলাই তুলিব লাগিব আৰু সাম্প্ৰদায়িকতা নিপাত যাব লাগিব। ধন্যবাদ। 26ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰীৰ পৰা আপুনি তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বুলি চৰ্চিত হৈছে। কেনেকুৱা ধৰণৰ প্ৰভাৱ তৃণমূল কংগ্ৰেছৰ বৰক্ষেত্ৰীত বৰ্তমান? বৰক্ষেত্ৰীত বৰ্তমান প্ৰভাৱ বুলি ক'লে তৃণমূল কংগ্ৰেছৰ প্ৰভাৱ আছে আৰু বৰক্ষেত্ৰীৰ ৰাইজে পৰিত্ৰাণ বিচাৰিছে, কংগ্ৰেছ আৰু BJPৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এটি নতুন মুখ, নতুন ফেচ বৰক্ষেত্ৰীৰ ৰাইজে বিচাৰিছে। ভোট দিব কাক, কোন ভাল, কাক ভোট দিব? গতিকে আমি ওলাই আহিছোঁ, আমাক আস্থাত ল'ব লাগে। আমাৰ পিছত কৰি অহা কামবোৰ ৰাইজে চাব লাগে, তাৰপিছত আমি আশা কৰিম ৰাইজ আমাৰ লগত থাকিব। আজি কিমান মান কাৰ্যসূচী আপোনালোকে দেখিছে, ৰজাৰ মাহ, তথাপি আজিৰ যোগদান কাৰ্যসূচীত 700ৰ পৰা 1000 মানুহ ইয়াত উপস্থিত আছিল। আপোনালোকে দেখিছে। প্ৰত্যাহ্বান কাৰ লগত হ'ব আপোনাৰ? মোৰ প্ৰত্যাহ্বান মোৰ নহয়। আমাৰ বৰক্ষেত্ৰীৰ ৰাইজ যথেষ্ট বিবেকবান ৰাইজ। আমাৰ বৰক্ষেত্ৰীৰ ৰাইজে যদি ভাবে তেতিয়াহ'লে প্ৰত্যাহ্বানেই নহয়, কাৰণ একজনৰ নেতৃত্বত চৰাঞ্চলৰ মিয়াৰ ভোট নালাগে বুলি কোৱা ৰাজনৈতিক দলৰ মিয়াৰ লগত মিতিৰালি। আজি চৰাঞ্চলৰ কিছুমান দালালৰ কাৰণে চৰাঞ্চলৰ ৰাইজক পণবন্দী কৰা হৈছে। তেওঁলোকৰ এই যে এচাৰৰ নামত যি ভয় ভাবুকি দেখুওৱা হৈছে, ই নজিৰবিহীন। কাক ভোট দিব ৰাইজে? গতিকে প্ৰত্যাহ্বান বোলা কোনো কথা নাই। আমি প্ৰত্যাহ্বান কাৰো লগত নহয়, যদি ৰাইজে ভাবি চিন্তি ভোট দিয়ে। একজন অধিবক্তা, ৰাইজৰ কাৰণে কাম কৰি আছোঁ, মানৱতাৰ কাৰণে কাম কৰি আছোঁ, হিন্দুৰ কাৰণে কাম কৰিছোঁ, মুছলমানৰ কাৰণে কাম কৰিছোঁ, জাতি জনগোষ্ঠীসকলৰ কাৰণে সমিল মিলেৰে আগবঢ়াৰ প্ৰয়াস কৰিছোঁ। গতিকে একজন শিক্ষিত আশা কৰি ওলাই আহিছোঁ, যদি ৰাইজে বিবেচনা কৰে তেতিয়াহ'লেতো তুলনাই নহয়। ধন্যবাদ। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।